নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে ৰিকুৱাৰ্ড এ চেলছ এক্সিকিউটিভ হেভিং হিজ অউন টু হুইলাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেন্স এণ্ড RC ফৰ ডেইলি ভিজিট টু মেডিকেল ষ্ট'ৰ্ছ ইন এণ্ড এৰাউণ্ড গুৱাহাটী। চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ নিজৰ টু হুইলাৰ আৰু লগতে ভেলিড ড্ৰাইভিং লাইচেন্স আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। জবটোৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই উইথ কপি অফ ড্ৰাইভিং লাইচেন্স এণ্ড RC টু মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা লগতে ড্ৰাইভিং লাইচেন্সৰ কপি আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কপি আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড পাৰ্ট টাইম একাউণ্টেণ্ট। পাৰ্ট টাইম একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী পাছ কৰা কেণ্ডিডেট বিচাৰিছে। লগতে 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। আৰু জবটোৰ বাবে আপোনালোকৰ টেলি, ERP, GST, মেনেজিং বুকছ অফ একাউণ্টেণ্ট, মাইক্ৰ'ছফ্ট অফিচ আৰু মাইক্ৰ'ছফ্ট এক্সেল এইবোৰত কাম কৰা ভালদৰে অভিজ্ঞতা থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড দ্য ফলোয়িং কেণ্ডিডেট। 1 নম্বৰ পষ্টটো হৈছে ফিমেল একাডেমী কাউন্সিলৰ আৰু পষ্ট মুকলি হৈছে 4টা। কোৱালিফিকেশ্যন বিচাৰিছে। জবটোৰ বাবে BA, BCom বা BSc ডিগ্ৰী পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পষ্টটো হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ, এটা পষ্ট মুকলি হৈছে। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী আৰু জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 to 5 year এটা ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন নগাঁও হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো SBI লাইফ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা মুকলি হৈছে। SBI লাইফ ইঞ্চুৰেঞ্চ ইমিডিয়েটলি ৰিকুৱাৰ্ড টেলিকলাৰ কাম ছাৰ্ভিচ এছিষ্টেণ্ট। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়। মিনিমাম 2 to 3 years এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকলৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8822060539। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পষ্ট ফৰ NGO। NGOৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পষ্টটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ। ফিমেল কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে পষ্ট গ্ৰেজুৱেট MSW ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু জব লোকেশ্যন হ'ব তেজপুৰ উইথ হোষ্টেল ফেচিলিটি। 2 নম্বৰ পষ্টটো হৈছে প্ৰজেক্ট এছিষ্টেণ্ট ফৰ এ টেক্সটাইল ক্লাষ্টাৰ PG ইন এনি ডিচিপ্লিন আৰু জব লোকেশ্যন হ'ব গহপুৰ। 3 নম্বৰ পষ্টটো হৈছে একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ কেণ্ডিডেট বিচাৰিছে। জব লোকেশ্যন হ'ব গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো কল্পনা এডভাৰটাইজিং 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰ্ড 1 নম্বৰ পষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ আৰু জবটোৰ বাবে আপোনালোকৰ ফটোশ্বপ, কৰেল ড্ৰ নলেজ থাকিব লাগিব। 2 নম্বৰ পষ্টটো হৈছে কম্পিউটাৰ ৰিচিপশ্যন। DTP আৰু ফটোশ্বপৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব জবকেইটাৰ বাবে আৰু কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে লুকিং ফৰ এক্সপেৰিয়েঞ্চ চেলছ পাৰ্চন ইন ইঞ্চুৰেঞ্চ চেলছ এট গুৱাহাটী।
প্ৰিফাৰেবলি ইন এজেঞ্চি চেনেল। জবটোৰ বাবে ফিক্স চেলাৰী থাকিব, লগতে ইনচেণ্টিভ লাভ কৰিব। এজ বিচৰা হৈছে উইদিন 40 years। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে। মেইল একাউণ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 3 to 4 years এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন কোম্পানী। আৰু জবটোৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ চেলছ এক্সিকিউটিভ ৱান্টেড ফৰ ইলেক্ট্ৰিকেল প্ৰডাক্টছ ডিলাৰ এণ্ড গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট ভিজিটছ। ফিল্ড চেলছ এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড। জবটোৰ বাবে ফিল্ড চেলছৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ট্ৰেভেল ৰিকুৱাৰ্ড। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ লিডিং এডুকেশ্যনেল অৰ্গেনাইজেশ্যন ইন গুৱাহাটী ইজ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে ফেকাল্টিজ ইন হস্পিটেলিটি ডমেইন উইথ বেচেলৰ মাষ্টাৰ ডিগ্ৰী ইন হস্পিটেলিটি মেনেজমেণ্ট। গুড কমাণ্ড অভাৰ ইংলিছ এণ্ড হিন্দী এণ্ড মিনিমাম 2 years or more এক্সপিৰিয়েঞ্চ ইন দ্য ইণ্ডাষ্ট্ৰী। জবটোৰ বাবে আপোনালোকৰ মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব ছেম ইণ্ডাষ্ট্ৰীত কাম কৰা। 2 নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ প্ৰফেশ্যনেল উইথ নলেজ ইন ফটো এণ্ড ভিডিঅ' এডিটিং। জবটোৰ বাবে আপোনালোকৰ ফটো আৰু ভিডিঅ' এডিটিঙৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে জব ভেকেঞ্চি এলাৰ্ট। পজিশ্যন এক্সপিৰিয়েঞ্চ ডেডিকেটেড একাউণ্টছ প্ৰফেশ্যনেল। ৰিকুৱাৰমেণ্ট ষ্ট্ৰং কম্পিউটাৰ নলেজ উইথ এক্সেল স্কিলছ। প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ ইজ ৰিকুৱাৰ্ড। চেলাৰী দিয়া হ'ব 20,000 এণ্ড আপৱাৰ্ডছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেটসকলে এপ্লাই নকৰিব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰ জবটো ডিব্ৰুগড় জিলাৰ অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ডিব্ৰুগড় জিলাৰ অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুলৰ হোষ্টেলৰ ল'ৰা ছোৱালী চোৱা চিতাৰ বাবে এগৰাকী আয়া বন কৰা মানুহৰ আৱশ্যক হৈছে। জবটোৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিবৰ বাবে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।